নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা পুনৰ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ত আমি ক্লাছ 10ৰ এ লেটাৰ টু গড পাঠৰ ভিতৰুৱা কেইটামান খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আলোচনা কৰিম। বলক তেন্তে ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন মই লৈছোঁ, গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ দ্য পষ্টমাষ্টাৰ এজ ৰিপ্ৰেজেণ্টেড ইন এ লেটাৰ টু গড। এ লেটাৰ টু গড গল্পটিত বা পাঠটিত সেই যিটো পষ্টমাষ্টাৰ আছিলে, সেইজন পষ্টমাষ্টাৰৰ সেই পষ্টমাষ্টাৰৰ তেওঁৰ বিষয়ে অকণমান বৰ্ণনা দিবলৈ দিছে বা কেনেধৰণৰ লোক আছে তেওঁৰ বিষয়ে অকণমান ডেছক্ৰিপশ্যন বৰ্ণনা কৰিবলৈ দিছে। ব্ৰিফ চমুকৈ, যেনেকৈ উত্থাপন কৰিছে এজ ৰিপ্ৰেজেণ্টেড ইন এ লেটাৰ টু গড। এ লেটাৰ পাঠটোত কেনেকৈ উত্থাপন কৰিছে পষ্টমাষ্টাৰৰ বিষয়ে চমুকৈ বৰ্ণনা কৰিব দিছে। উত্তৰ হ'ব, দ্য পষ্টমাষ্টাৰ ৱাজ এ কাইণ্ড, হেল্পফুল এণ্ড জেনাৰাছ মেন। পষ্টমাষ্টাৰজন আছিলে সাধাৰণতে দয়ালু। কাইণ্ড ইয়াত দয়ালু বুজাইছে, হেল্পফুল সহায় কৰা, লোকক সহায় কৰি ভাল পোৱা, এণ্ড জেনাৰাছ মেন, জেনাৰাছ দয়া মমতা আদি থকা মানুহৰ প্ৰতি খুব নম্ৰ লোক আছিলে। হি ৱাজ মুভ বাই লেঞ্চ'ছ ডিপ ফেইথ ইন গড। আৰু লেঞ্চ'ৰ ভগৱানৰ প্ৰতি যি গভীৰ বিশ্বাস, সেই বিশ্বাসটো দেখি বা বুজি তেওঁ আচৰিত হৈছিল বা খুব আকৰ্ষিত হৈছিল লেঞ্চ'ৰ প্ৰতি। হি হেল্প লেঞ্চ' বাই চেণ্ডিং মানি। তেওঁ টকা লেঞ্চক সহায় কৰিছিল, লেঞ্চক টকা পঠিয়াই। এণ্ড চাইন দ্য লেটাৰ গড টু কিপ হিজ ফেইথ ইন গড। আৰু যিখন চিঠি লেঞ্চলৈ তেখেতে টকা দি পঠিয়াইছিল, তাত এটা চাইন কৰিছিল, চহী কৰিছিল গড বুলি, যাতে লেঞ্চৰ চিঠিখন পাই বিশ্বাস কৰে যে ভগৱানেহে তেওঁক চিঠিখন পঠিয়াইছে বুলি। আশা কৰোঁ বুজি পাইছা। তৃতীয় প্ৰশ্নটো হ'ল, ৱাই ডিড লেঞ্চ গ' আউট ৱেন দ্য বিগ ড্ৰপছ অফ ৰেইন ৱেৰ ফলিং। লেঞ্চই কিয় ওলাই গৈছিল যেতিয়া বৰষুণৰ ডাঙৰ ডাঙৰ টোপাল পৰিবলৈ আৰম্ভ হৈছিল বা পৰিছিল। লেঞ্চ ৱেণ্ট আউট ৱেন দ্য বিগ ড্ৰপছ অফ ৰেইন ৱেৰ ফলিং। লেঞ্চই ওলাই গৈছিল যেতিয়া বৰষুণৰ ডাঙৰ টোপাল পৰিছিল। বিকজ, কাৰণ, হি ৱাজ প্লিজ উইথ দ্য ৰেইন। কাৰণ বৰষুণটো পৰি তেওঁ খুব সন্তোষ পাইছিল, যিহেতু তেওঁৰ খেতি পথাৰৰ বাবে পানীৰ প্ৰয়োজন, বৰষুণৰ প্ৰয়োজন, আৰু যেতিয়া বৰষুণ পৰিছিল তেওঁ খুব আনন্দিত হৈছিল। এণ্ড ৱান্টেড টু হেভ দ্য প্লেজাৰ অফ ফিলিং দ্য ৰেইন অন হিজ বডি। আৰু সেয়ে তেওঁ বিচাৰিছিল যে সেই বৰষুণৰ টোপাল যেতিয়া তেওঁ শৰীৰত পৰি যি তৃপ্তিৰ অনুভৱ কৰিছিল, সেই অনুভৱটো আনন্দটো বা সুখটো তেওঁ ল'ব বিচাৰিছিল। আশা কৰোঁ বুজি পাইছা। পিছৰ প্ৰশ্নটো চোৱা, হোৱাট ডিড লেঞ্চ ৰাইট ইন হিজ লেটাৰ টু গড। ইয়াতে এই প্ৰশ্নটো ফাৰ্ষ্ট লেটাৰ টু গড বুলিও আহিব পাৰে, এনেকৈ আহিব পাৰে, হোৱাট ডিড লেঞ্চ ৰাইট ইন হিজ ফাৰ্ষ্ট লেটাৰ টু গড বুলি। ইয়াত লেঞ্চই তেওঁৰ চিঠিত ভগৱানলৈ যি চিঠি লিখিছিল, সেই চিঠিত কি লিখিছিল তেখেতে। উত্তৰটো চোৱা, লেঞ্চ ৰোড ইন হিজ লেটাৰ টু গড। লেঞ্চই লিখিছিল চিঠিখনত, যিখন চিঠি ভগৱানলৈ লিখিছিল, যে দ্য হেলষ্টৰ্ম হেড ডেষ্ট্ৰইড হিজ ক্ৰপছ কমপ্লিটলি। সেই ধুমুহা বতাহে বা শিলাবৃষ্টিয়ে তেওঁৰ যিটো শস্য পথাৰ, সেই শস্য পথাৰখিনি সম্পূৰ্ণকৈ ধ্বংস কৰি পেলালে। হি আস্কড গড টু চেণ্ড হিম 100 pesos। সেয়ে তেওঁ ভগৱানলৈ 100 pesos এটা বিচাৰি চিঠি লিখিছিল। চ' ডেট যাতে হি কুড শ্ব' হিজ ফিল্ড এগেইন, যাতে তেওঁ পুনৰ তেওঁৰ খেতি যিটো শস্য পথাৰ আছে যাতে পুনৰ ৰোপণ কৰিব পাৰে। এণ্ড ফিড হিজ ফেমিলি, আৰু তেওঁ আহাৰৰ যোগান ধৰিব পাৰে, ফিড খুওৱা বা আহাৰৰ যোগান ধৰা তেওঁৰ পৰিয়ালৰ বাবে। আনটিল দ্য নেক্সট ক্ৰপ ৱাজ ৰেডি, যেতিয়ালৈকে পৰৱৰ্তী শস্য উৎপাদন নহয়, যাতে চলিব পাৰে। আৰু তেওঁ 100 pesos বিচাৰিছিল এইকাৰণে যে তেওঁ শস্য পথাৰ ধ্বংস হোৱাত যাতে পুনৰ ৰোপণ কৰিব পাৰে, আৰু যেতিয়ালৈকে শস্য উৎপাদন নহয় তেতিয়ালৈকে যাতে চলিব পাৰে সেই সময়খিনি, তাৰ বাবে বিচাৰিছিল। আশা কৰোঁ বুজি পাইছা। 4 নম্বৰ প্ৰশ্নটো হ'ল, ৱাই ডিড লেঞ্চ কল দ্য পোষ্ট অফিচ এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুকছ। লেঞ্চয়ে পোষ্ট অফিচ কৰ্মচাৰীসকলক
কিয় এ বাঞ্চ অফ ক্ৰুকছ আখ্যা দিছিল উত্তৰটো চোৱা লেঞ্চো হেড আস্কড গড ফৰ 100 pesos টু শ্ব' হিজ ফিল এগেইন লেঞ্চয়ে ভগৱানলৈ 100 pesos এটা বিচাৰি চিঠি লিখিছিল যাতে তেওঁ শস্য পথাৰখন পুনৰ ৰোপণ কৰিব পাৰে বাট হি ৰিচিভ অনলি 70 pesos কিন্তু তেওঁ মাত্ৰ মানে 70 pesos হে পাইছিল বিচাৰিছিল 100 pesos আৰু পাইছিলে 70 pesos হি বিলিভ ডেট গড কুড নট মেক এ মিষ্টেক তেওঁ বিশ্বাস কৰে যে সিমানখিনিতে তেওঁ বিশ্বাস আছিল যে ভগৱানেতো কেতিয়াও মানে ভুল কৰিব নোৱাৰে so he thought that the employees of the post office had taken the remaining 30 pesos সেয়ে তেওঁ ভাবিলে যে যি 30 pesos মানে বাকী আছিলে সেই পইচাখিনি পোষ্ট অফিচৰ কৰ্মচাৰীসকলে লৈ ল'লে বুলি তেওঁ ভাবিছিল it was that thought that made him angry আৰু সেই চিন্তাধাৰাই বা সেই ভাৱনাই মানে তেওঁক মানে ভাবি তেওঁ খং উঠিছিল আৰু কল ডেম তেওঁলোকক মানে আখ্যা দিছিল যে এ বাঞ্চ অফ ক্ৰুকছ বুলি 5 নম্বৰ প্ৰশ্নটো চোৱা what did Lencho do throughout the morning what did he see in the northeast লেঞ্চই ৰাতিপুৱা সময়খিনি গোটেই ৰাতিপুৱা কি কৰি আছিলে what did he see in the northeast উত্তৰ পূব ফালে তেওঁ মানে কি দেখা পাইছিল throughout the morning গোটেই ৰাতিপুৱাখিনি সময়খিনি লেঞ্চো had done nothing else লেঞ্চো একো এটা কৰা নাছিলে একো কাম কৰা নাই but see the sky towards the northeast কিন্তু northeast দিশত মানে উত্তৰ পূব দিশত তেওঁ মানে আকাশৰ ফালে আকাশত চাইছিল he saw huge mountains of clouds approaching from the northeast direction তেখেতে দেখিবলৈ পোৱা গৈছিল যে ডাঙৰকৈ বৰকৈ মানে ডাৱৰ আহি থকা দেখা পাইছিল উত্তৰ পূব দিশৰ পৰা আশা কৰোঁ তোমালোকে বুজি পাইছা তাৰ পাছৰ প্ৰশ্নটো চোৱা what did Lencho write in his second letter to God লেঞ্চই তেওঁৰ দ্বিতীয়খন চিঠিত মানে কি লিখিছিল in his second letter to God লেঞ্চৰ দ্বিতীয় চিঠিখনত লেঞ্চো wrote that লেঞ্চো লিখিছিল যে he had received only 70 pesos তেওঁ মাত্ৰ 70 pesos হে পাইছিল he asked God to send the remaining 30 pesos তেওঁ পুনৰ ভগৱানক লিখিছিল যে বাকি যি টকা মানে বাকি যি 30 pesos বাকি আছিলে সেইখিনি যাতে পুনৰ পঠিয়াই দিয়ে but not through the post office কিন্তু পোষ্ট অফিচৰ জৰিয়তে নপঠিয়াবলৈ কৈছিল বা লিখিছিল because he believed that কাৰণ তেওঁ বিশ্বাস কৰিছিল যে the post office employees were a bunch of crooks কাৰণ পোষ্ট অফিচৰ কৰ্মচাৰীসকল এক প্ৰকাৰৰ নিচ লোক হয় বা বদমাছ হয় বুলি 7 নম্বৰ প্ৰশ্নটো চোৱা all through the night Lencho thought only of his one hope what was Lencho's only one hope গোটেই ৰাতি লেঞ্চই একেটা কথাকে চিন্তা কৰি আছিলে একমাত্ৰ তেওঁৰ যিটো চিন্তা সেই চিন্তাই কৰি আছিলে what was Lencho's only one hope লেঞ্চৰ একমাত্ৰ মানে আশাটো কি আছিলে all through the night গোটেই ৰাতি Lencho thought only of his one hope লেঞ্চই তেওঁৰ যি এটা আশা আছিলে সেই আশাই মানে চিন্তা কৰি আছিলে Lencho's only one hope was আৰু লেঞ্চৰ যি একমাত্ৰ আশা আছিলে সেইটো হ'ল the help of God ভগৱানৰ সহায় he had deep faith in God তেওঁ ভগৱানৰ প্ৰতি গভীৰ বিশ্বাস আছে and firmly believed that আৰু খুব মানে বৰকে মানে বিশ্বাস কৰিছিল যে God would help him যে ভগৱানে তেওঁক নিশ্চিতভাৱে সহায় কৰিব বুলি আশা কৰোঁ বুজি পাইছা পিছৰ প্ৰশ্নটো চোৱা how did Lencho react when he saw that his crops were ruined লেঞ্চই কেনে ধৰণৰ আচৰণ কৰিছিল যেতিয়া তেওঁ দেখা পাইছিল যে তেওঁৰ খেতি পথাৰ সম্পূৰ্ণৰূপে ধ্বংস যেতিয়া হৈছিল তেতিয়া তেওঁ কেনে ধৰণৰ আচৰণ কৰিছিল Lencho was very sad লেঞ্চো খুব দুখিত হৈছিল and worried আৰু চিন্তিত হৈছিল when he saw that his crops were ruined completely যেতিয়া তেওঁ দেখা পাইছিল যে তেওঁ খেতি পথাৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে কোনে by the hailstorm সেই ধুমুহা বতাহে he became worried তেওঁ চিন্তিত হৈ পৰিল because কাৰণ his family would have no food কাৰণ তাই পৰিয়ালৰ বাবে এতিয়া বা পৰিয়ালক খোৱাবলৈ মানে খাদ্য বা খাদ্যৰ অনাটন হ'ব বা অভাৱ হ'ব and would face a difficult year আৰু এটা খুব মানে কঠিন মানে বৰ্ষ বা বছৰ তেওঁলোকে পাৰ কৰিব
লাগিব বুলি সেই কথা চিন্তা কৰে তেখেত খুব চিন্তিত হৈছিল আশা কৰি বুজি পাইছা 9 নম্বৰ প্ৰশ্নটো চোৱা হোৱাট ডিড লেঞ্চো সে টু হিজ সন্স আফটাৰ দ্য হেল ষ্টৰ্ম সেই ধুমুহা বতাহৰ পিছত লেঞ্চই তেওঁ ল'ৰাবোৰক কি কৈছিল ইন দ্য ষ্টৰী গল্পটোত এ লেটাৰ টু গড এই লেটাৰ টু গড গল্পটোত লেঞ্চো টল্ড হিজ সন আফটাৰ দ্য হেল ষ্টৰ্ম ধুমুহা বতাহ শেষ হোৱাৰ পিছত লেঞ্চই তেওঁৰ ল'ৰাবিলাকক কৈছিল যে ইভেন এ প্লেগ অফ লকাষ্ট মানে এজাক পোক পৰুৱা বুলি ক'ব পাৰি বা কীট পতংগ বুলি ক'ব পাৰি যিয়ে মানে দল হিচাপে উৰি ফুৰি খেতি পথাৰৰ মানে শস্যবিলাক মানে খাই বিনষ্ট কৰে নষ্ট কৰে ইভেন এ প্লেগ অফ লকাষ্ট তেওঁ ক'ব বিচাৰিছিল যে সহজ ভাষাত ক'ব গ'লে যে শস্যত যদি কীট পতংগ পৰিলেহেঁতেন তথাপিও ইমান এটা ক্ষতি নহ'লেহেঁতেন বাট দ্য হেল ষ্টৰ্ম হেড লেফ্ট নাথিং অফ দ্য কোষ্ট কিন্তু সেই যিটো ধুমুহা বতাহ বা শিলাবৃষ্টি হৈছিল সেই শিলাবৃষ্টিয়ে তেওঁ খেতি পথাৰ একো এটা এৰি যোৱা নাই সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে আশা কৰোঁ বুজি পাইছা শেষৰ প্ৰশ্নটো হ'ল চোৱা ৱেৰ ৱাজ দ্য হাউচ অফ লেঞ্চো চিচুৱেটেড লেঞ্চো ঘৰখন ক'ত অৱস্থিত আছিলে লেঞ্চো হাউচ ৱাজ দ্য অনলি হাউচ ইন দ্য এণ্টায়াৰ ভেলী লেঞ্চৰ ঘৰখনে একমাত্ৰ ঘৰ আছিলে গোটেই উপত্যকাত ইট ৱাজ চিচুৱেটেড অন দ্য ক্ৰেষ্ট অফ এ ল' হিল আৰু সেই ঘৰখন অৱস্থিত আছিলে এটা সৰু পাহাৰৰ ওপৰত আছিলে ইমানখিনি আছিলে এই দুটা প্ৰশ্ন খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আশা কৰোঁ এই প্ৰশ্নবিলাকে বহুতো সহায় কৰিব তোমালোকক বহুতো সহায় কৰিব আৰু কিবা যদি প্ৰশ্ন তোমালোকৰ ফালৰ পৰা আছে যদি তোমালোকে কমেণ্টত লিখি দিবা মই তাৰ উত্তৰ তোমালোকক লিখি দিম আজি ইমানেই এৰিলোঁ ধন্যবাদ